আসসালামু আলাইকুম গাইস। আমি যেতিয়া দাঁতৰ ডক্টৰৰ তাত যাওঁ বা ডেণ্টিষ্টৰ তাত যাওঁ, ডেণ্টিষ্টে ছাজেশ্যন কৰে যে RCT কৰি লওক, দাঁতটো বাচি যাব, বিষো কমি যাব, আৰু কেতিয়াবা এক্সট্ৰাকশ্যনো কৰি দিয়া হয়। তো আজিৰ ভিডিঅ'টোত কম RCT কি হয় আৰু কেনেকৈ কৰা হয়। RCT বা ৰুট কেনেল ট্ৰিটমেণ্ট বা থেৰাপি, এই নামৰ পৰাই গম পাওঁ যে ৰুট কেনেল, দাঁতৰ ভিতৰত যে শিপা থাকে, শিপা মানে ৰুটছ, কেনেল মানে শিপাৰ ভিতৰত ফুটা। এইটো দাঁতত এইটো শিপা, এইখিনি দুটা শিপা আছে। বেলেগ বেলেগ দাঁতত বেলেগ বেলেগ শিপা থাকে। জেনেৰেলি তলৰ মাৰিৰ দাঁতত দুটাকৈ শিপা থাকে, ওপৰৰ মাৰিৰ দাঁতত তিনিটাকৈ শিপা থাকে। তো এইটো পেচেণ্ট 18 ইয়াৰ্ছ এজ, যাৰ 4-6 দাঁতত RCT কৰিছিলোঁ। ফাৰ্ষ্টত যেতিয়া পেচেণ্টটা আহে তেতিয়া আমি এটা এক্সৰে লৈ লওঁ। মই জেনেৰেলি এক্সৰে এটা লৈ লওঁ, এক্সৰে লৈ চাওঁ এনেকুৱা শিপাটো কেনেকুৱা আছে। যদি শিপাটো ঠিকেই আছে, ওপৰত ভাঙা কম, তেতিয়াহ'লে আমি পেচেণ্টক RCT বুলি ছাজেশ্যন কৰোঁ যে RCT কৰিলে ঠিক হৈ যাব। RCT কি কৰা হয় এইটো চাইছে, এইটো পেচেণ্টৰ এক্সৰে হয়, দাঁতৰ এক্সৰেত এইখিনি জেগা খাই দি এইটো নাৰ্ভ চেম্বাৰ, দাঁতৰ ভিতৰত পাল্প চেম্বাৰ বুলি কয় বা নাৰ্ভ চেম্বাৰ এইখিনি আছে। এইটো নাৰ্ভ চেম্বাৰে এইফালে দি যেনেকুৱা ইলেক্ট্ৰিচিটিৰ তার থাকে, এনেকুৱা জইন আৰু এইফালে ইনফেৰিয়ৰ এলভিউলাৰ নাৰ্ভ থাকে, নাৰ্ভৰ লগত আমাৰ মূৰৰ লগত ডাইৰেক্ট কানেকশ্যন থাকে। সেইকাৰণে দাঁতৰ বিষটো বেছি চিভিয়াৰ হয় এনেকুৱা কাৰণে। আৰু এইটো স্পেচিয়েলাইজ এটা টিস্যু হয়, যেনেকুৱা ব্ৰেইনটো স্পেচিয়েলাইজ টিস্যু, এই পাল্প টিস্যুটো এটা স্পেচিয়েলাইজ টিস্যু। এইটো ৰিজেনাৰেশ্যন কেপাচিটি একদমেই নাই। এতিয়া ইনফেক্টেড হৈ যায়, এটা দুটা উপায় থাকে, ইয়াক হয় উঠাব লাগিব, নহ'লে এই টিস্যুখিনি চাফা কৰিব লাগিব। RCT কৰোঁতে ফাৰ্ষ্টতো এৰোটাৰে এইখিনি জেগা চাফা কৰি এক্সেছ কৰি লোৱা হয়। এইখিনিতে এনাস্থেচিয়া কেতিয়াবা দিব লাগে, কেতিয়াবা দিব নালাগে। যদি বেছি পেইন হয় আমি ইণ্টাৰপালপেলে এনাস্থেচিয়া দি কৰিব পাৰি। এইটো হ'ল ফাইল S1, এনেকুৱা বহুত টাইপৰ ফাইল পোৱা যায়। যোনটো আপোনাৰ ডেণ্টিষ্টে প্ৰিপেয়াৰ কৰে সেইটো ফাইলেৰে কৰা হয়। এনেকুৱা ফাইলেদি এনেকৈ সোমাই দি এইটো চাফা কৰা হয়, ঘূৰাই চাফা কৰা হয়, এইফালে চাফা কৰা হয়। চাফা কৰি এনেকৈ আমি স্পেচিয়েলি মই জিপি দি এবাৰ এটা এক্সৰে লৈ চাওঁ। যদি কিবা কাৰণত জিপি এক্সেছ হৈ যায় বা শ্বৰ্ট হয়, তেতিয়াহ'লে আকৌ প্ৰিপাৰেশ্যন দি আৰু এটা এক্সৰে লোৱা হয়। এনেকৈ চাইছে এইটো জিপিটো অলপ শ্বৰ্ট লাগিছে, বাট আমি পিছলৈকে ঠিক কৰি লৈছোঁ।